তে মই খুব নিজকে আনন্দ ভোগ কৰি আছোঁ যে 2022-23 মই অসম গৌৰৱ সন্মান পাবলৈ সক্ষম হ'লোঁ। আজি 2024 পদ্মশ্ৰী পাবলৈ সক্ষম হ'ম। তাৰ বাদে মোৰ জীৱনত আনন্দ ভোগ আৰু কি থাকিব পাৰে। তে সেইকাৰণে মই অসম চৰকাৰক, আমাৰ BTR গভৰ্ণমেণ্টক আৰু আমাৰ ডিপাৰ্টমেণ্ট জনসাধাৰণ সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। যিহেতু কাম কাজ কৰি আহাত মোক যথেষ্ট সকলে ছাপোৰ্ট কৰিছে। মই সেইকাৰণে মই আন্তৰিক ফালৰ পৰা ধন্যবাদ দিছোঁ। মই খুব আনন্দিত উৎফুল্লিত হৈছোঁ। গতিকে মই এইটোৱে ক'ব লাগিব যে আজিৰ পৰা 30 বছৰ আগত মোৰ এই অৱস্থা নাছিলে। তাৰমানে ক'বলৈ গ'লে বহুতখিনি দুখ লাগে। তে আমি 3 ৰছৰ ভিতৰত 1 ৰছ খাওঁ, বাকী 2 ৰছে আমি উপবাস থাকিব লগা হয়। তেতিয়া আমি ক'ত ৰাঙালাওৱেদি মিক্স কৰি পেলাই আমি সেনে খিচিৰি বনাই কোনোমতে সেইখিনি চলিছিল। তে ঠিক তেতিয়াই ভাবিছিলোঁ যে মই এজন খুব ভাল সম্পত্তিওলা ধনী মানুহৰ লগত মই কম্পেয়াৰ কেনেকৈ কৰোঁ। তে মই ধন সম্পত্তি নাথাকিলেও মই তেখেতৰ লগত সমান পাৱাৰৰ সন্মানটো কেনেকৈ বুটিব পাৰোঁ। মোৰ তেতিয়াৰ পৰা যিহেতু জেদ আছিল আৰু কি। কিন্তু মই আজি কোনো মানুহকো কোৱা নাই, কিন্তু আজিহে ক'লোঁ মই সেই কথাষাৰ। তাৰমানে কেনেকৈ যে মোৰ চৰিত্ৰ হওক, মোৰ আদৰ্শই হওক বা স্বভাৱ চৰিত্ৰ, কাম কাজ ইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই মই যাতে তেখেতৰ লগত সমান পাৱাৰত মই সন্মানটো ল'ব পাৰোঁ। সেইটো মোৰ তেতিয়াৰ পৰাই মানে আন্তৰিক হিচাপে সেইটো এটা জেদ আছিল আৰু কি। গতিকে মই এইটো পদ্মশ্ৰী বঁটা মানে ঘোষণা কৰাৰ লগে লগে মই সেইখিনি আজি প্ৰকাশ কৰিব লাগিব। সেই প্ৰেৰণাটো হয়তো মোক যথেষ্ট আগুৱাই আহিছে কাম কৰাৰ কাৰণে। মই সেইকাৰণে এতিয়া মই যথেষ্ট নিজকে আনন্দিত। কিবা এটা নহয় কিবা এটা মানুহৰ অন্তৰত কিবা এটা খুব লৈ পেলাই যদি কাম কৰে তেতিয়াহ'লে সফল নিশ্চয় হয় আৰু কি। বিশেষকৈ আপোনাক মই যিবিলাক বঁটা পাইছোঁ সেইবিলাক একচুৱেলি পোনপটীয়াকৈ ক'বলৈ গ'লে কৃষিৰ ওপৰতে আৰু কি। কাৰণ কিয় কৃষিৰ বাদে মোৰ অন্য একো নাই। যে কৃষিৰ লগতে মই যিমানবিলাক যি কাম কাজ কৰি যাই আছোঁ, কৃষিৰ লগতে মই সমাজকো নেতৃত্ব দিওঁ। সেইবিলাকৰ ওপৰতে বেছ কৰি মই এই বঁটাবিলাক পাই আছোঁ। গতিকে মোৰ অন্য এইখিনি নহয় যে মই পদ্মশ্ৰী দিলে বা অন্যান্য সংগঠন বা অন্যান্য হেৰিবিলাকৰ লগত যথেষ্ট থাকি পেলাই এইটো পাইছে, এইটো নহয়। একদম পোনপটীয়াকৈ কৃষিৰ লগতে ক'ব লাগিব এইটো। গতিকে সেইকাৰণে আমাৰ আহি থকা কৃষি কামৰ লগত জড়িত থকা খেতিয়ক ৰাইজক মই এইখিনিও ধন্যবাদ দিম যে মই আজি যদি খেতি কাম কৰি পেলাই যদি পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছোঁ, গতিকে এই প্ৰেৰণাটো মোৰ অকলৰ নহয়, সকলো খেতিয়ক ৰাইজৰ হয়। গতিকে এইটো সকলোৱে নেতৃত্ব দি পেলাই বা সকলোৱে লক্ষ্য ৰাখি পেলাই যদি সেই খেতিটো কৰি থাকে, তেতিয়াহ'লে এওঁলোকেও এজন তেনেকৈ এটা বঁটা পাবলৈ সক্ষম হ'ব। গতিকে আমাৰ দেশখন উন্নতি কৰাৰ কাৰণে সকলোৱে তেনেকৈ কোমৰ বান্ধি পেলাই খেতি কৰি আহি থাকক ছিষ্টেমেটিক হিচাপে। তেওঁলোককো মই মোৰ ফালৰ পৰা সকলোকে মই ধন্যবাদ দিছোঁ আৰু কি।